শিক্ষকেই ভক্ষক হয় আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক ভৰসা কৰিয়ে পৰীক্ষা পাতোঁ গতিকে এই প্ৰশ্নকাকত এইটো একাদশ শ্ৰেণীৰ 10 আৰু 12ৰ ক্ষেত্ৰত আমি পৰীক্ষাসমূহ প্ৰশ্নকাকতসমূহ থানাত ৰাখোঁ কিন্তু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতসমূহ সেই বিদ্যালয়তে লকাৰত ৰাখিবলৈ দিয়া যায় আৰু তেওঁলোকে আগদিনাখন খুলি পেলাইছে গতিকে এইটো এটা নীতি বহিৰ্ভূত কাম কৰিছে আৰু পৰিষদে মই ভাবোঁ যে বোৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভৱিষ্যতৰ বাবেও মানে এটা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব যাতে এই ঘটনাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে ইয়াত বোৰ্ডৰ গাত কোনো দুখ নাই বোৰ্ডৰ পৰা প্ৰশ্নকাকত লিক হোৱা নাই প্ৰশ্নকাকত লিক হৈছে বিদ্যালয়খন অৰ্থাৎ যিখন বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছে তেওঁলোকে আগতীয়াকৈ পেকেটটো খুলিব নলগীয়া পেকেটটো তেওঁলোকে খুলিছে গতিকে ইয়াত বোৰ্ডে কঠোৰ নমস্কাৰ জিকে নগৰৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আজি 24 মাৰ্চ অৰ্থাৎ আজি হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ এক্সামখন পোষ্টপন কৰা হ'ব নে কেঞ্চেল কৰা হ'ব তাৰ ওপৰত যিখন মিটিং চলি আছিল তাৰ পৰা এটাই গুৰুত্বপূৰ্ণ খবৰ আহি পাইছে যে তোমালোকৰ এক্সামসমূহ যেটো 29 মাৰ্চলৈকে যিবিলাক এক্সাম আছিল সেইবিলাক গোটেইসমূহ কেঞ্চেল কৰি দিয়া হৈছে আৰু লগতে তাৰ পাছৰ পৰা যিমানখিনি এক্সাম হ'ব লগা আছিল তাৰ কাৰণে বেলেগ ডেট এটা তোমালোকক দি দিয়া হ'ব সেইটোৱে তোমালোকৰ মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু লগতে তোমালোকে জানাই যে তোমালোকৰ 29 তাৰিখলৈকে যিমানখিনি এক্সাম হ'ব লগা আছিল সেইবিলাক কেঞ্চেল কৰা হৈছে আৰু তোমালোকৰ পৰৱৰ্তী এক্সামসমূহ বিহুৰ পাছত লোৱা হ'ব সেইকাৰণে তোমালোকে ভালদৰে পঢ়ি থাকিবা এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সামবিলাক কেঞ্চেল হোৱা নাই তোমালোকে সেইবিলাক ভুৱা বাতৰি তোমালোকে নাযাবা ভালদৰে পঢ়ি থাকিবা এক্সামসমূহ মই একবাৰ ৰিপিট কৰিছোঁ এক্সাম কেঞ্চেল হোৱা নাই নেক্সট এনেকুৱা ধৰণৰ কিবা আপডেট আহিলে মই নিশ্চয় তোমালোকক ভিডিঅ'ৰ মাধ্যমত দিবলৈ চেষ্টা কৰিম সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা